ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ। একাধিক্ৰমে বৰষুণ দি 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 বতৰ আমনি লগা নাই, বৰুণে বতৰ আমনি লগা নাই, আমাৰ প্ৰতি অকণমান কৃপা দৃষ্টিও নকৰে। দেখিছেনে বাৰু? এই খাতিখোৱা মানুহবোৰৰ কি হ'ব? বেপাৰ ব্যৱসায় কিবা কাম কাজ কৰিবলৈ ৰাতিপুৱা ওলাই গৈ পেলাই কি হ'ব এনেদৰে? বা সৰু সুৰা খেতিয়ক এইবিলাক খেতি খোলা কৰা মানুহৰ কি গতি হ'ব? এনেদৰে ধৰি একেবাৰে পানীয়ে হৈ থাকে চাৰিওফালে, একেৰাহে বৰষুণেই হৈ থাকে, কি কৰিব বাৰু? ইফালে বিহু পাইছেহি, বিহুটো চলিবলৈ কাম কাজ কৰিব লাগিব, খৰি খোলা শুকুৱাই পেলাই জা জলপান কৰা চিন্তা কৰিব লাগিব, চিৰা মুড়ি সান্দহ পিঠা। বতৰ এইভাগে নেৰিলে ইফালে সময় একেবাৰে তাকৰ, উপায় নাই। এইবাৰ বিহু বৰ সুবিধাজনক নহ'ব যেন পাইছোঁ। আমাৰ দৰে মানুহে বিহুটো বৰ উল্লাসেৰে পাতিব নোৱাৰিম, বহুত সমস্যা হ'ব। আৰু এয়া পাইছেহি নহয় নিৰ্বাচনটো, ইলেকশ্যন পাইছেহি, জিন্দাবাদ জিন্দাবাদ। ভোটটো দিবলৈ যাবই লাগিব, ৰ'দ বৰষুণ অতিক্ৰম কৰি হ'লেও। আৰু গৈ ভাল লাগিব, ধৰক ৰ'দ বাদ দিলেহে ফূৰ্তি এটা লাগিব। ইলেকশ্যনটো ফূৰ্তি লাগেতো, ভোট দিবলৈ গৈ ফূৰ্তি লাগে নহয়। এই কথাষাৰ যদি আপোনাৰ ধৰক কাৰোবাক আপত্তি কৰিব পৰাহেঁতেন, নিবেদন কৰিলে যদি সমস্যা সমাধান হ'লহেঁতেন, নিশ্চয় কৰিলেহেঁতেন। ঈশ্বৰৰ ওপৰত কাৰ হক আছে? ঈশ্বৰৰ ইচ্ছাত কোনেও বাধা দিব নোৱাৰে। ভগৱন্তই যি কৰে আৰু, মানে নিজৰ মনৰ কথা কিছুমান ভাবি সমস্যাত পৰিহে ভিডিঅ'টো বনাইছোঁ দেই। নমস্কাৰ।